হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকৰ কাৰণে আজি এডিআৰৰ থাৰ্ড গ্ৰেড অহা পেপাৰ 3 প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনখন লৈ আহিছোঁ। তো কুৱেশ্যনকেইটা এইবাৰ এডিআৰৰ কাৰণে ইম্পৰ্টেণ্ট আছে। কুৱেশ্যনকেইটা ভালকৈ চাই যাব। তো আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য কেপিটেল অফ ঝাৰখণ্ড? ঝাৰখণ্ডৰ ৰাজধানী কি? ঝাৰখণ্ডৰ ৰাজধানী ৰাঞ্চি, আমি সকলোৱে জানো। অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। তাৰপিছত নেক্সট কুৱেশ্যন, গ্ৰীক মেথমেটিচিয়ান পাইথাগোৰাছ ইজ নন ফৰ? গ্ৰীক গণিতজ্ঞ পাইথাগোৰাছ কিহৰ বাবে পৰিচিত? তো ইয়াৰ শুদ্ধ আনচাৰ হৈ যাব অপশ্যন চি, ৰিলেশ্যনশ্বিপ বিটুইন সাইড অফ এৰিয়া। তো অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ। আপোনালোকে জানে মেটৰ যিটো ত্ৰিভুজ আছে, ত্ৰিভুজৰ লগত জড়িত গণিতজ্ঞ পাইথাগোৰাছ, মনত ৰাখিব। তাৰপিছত নেক্সট কুৱেশ্যন লৈ গৈ আছোঁ। দ্য প্লেচ এছ'চিয়েটেড উইথ গোল্ড মাইন ইন ইণ্ডিয়া ইজ? ভাৰতৰ সোণৰ খনিৰ লগত জড়িত স্থান কোনটো? ইয়াৰ শুদ্ধ আনচাৰ হ'ব অপশ্যন ডি, কলাৰ, যিটো কৰ্ণাটকত অৱস্থিত। নেক্সট কুৱেশ্যন লৈ গৈ আছোঁ। The word that would correctly fill the gap in অসমীয়া ভাষা উন্নতি ডেছ হবা? তো ইয়াতে অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ হৈ যাব সাধনী। অসমীয়া ভাষাৰ উন্নতি সাধনী হবা, আমি সকলোৱে জানো, এইটো অসমীয়াত পঢ়িছোঁ আমি। তো ইয়াত খালী ঠাইত হৈ যাব সাধনী। নেক্সট কুৱেশ্যনলৈ গৈ আছোঁ। হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ দ্য এছামিজ মেগাজিন অৰুণোদয়? অসমীয়া আলোচনী অৰুণোদয়ৰ প্ৰথম সম্পাদক কোন আছিল? তো ইয়াৰ শুদ্ধ আনচাৰ হৈ যাব অপশ্যন বি, হেমচন্দ্ৰ বৰুৱা। হেমচন্দ্ৰ বৰুৱা নহয়, ডক্টৰ নাথাম বৰুণ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ হৈ যাব ডক্টৰ নাথান বৰুণ। অৰুণোদয়ৰ প্ৰথম সম্পাদক, মনত ৰাখিব, অৰুণোদয়ৰ প্ৰথম সম্পাদক আছিল নাথান বৰুণ। তাৰপিছত নেক্সট কুৱেশ্যনলৈ গৈ আছোঁ। হুইচ ষ্টেট ডাজ শ্ৰীৰামপুৰ কানেক্ট উইথ আছাম? শ্ৰীৰামপুৰে কোনখন ৰাজ্য অসমৰ সৈতে সংযোগ? তো ইয়াৰ শুদ্ধ আনচাৰ হৈ যাব অপশ্যন ডি, ৱেষ্ট বেংগল। তাৰপিছত নেক্সট কুৱেশ্যনলৈ গৈ আছোঁ। হুইচ অফ দ্য ফলোইং ইজ ট্ৰু এবাউট পবিতৰা? তলৰ কোনটো পবিতৰাৰ বিষয়ে সত্য? তো ইয়াৰ শুদ্ধ আনচাৰ হৈ যাব অপশ্যন ডি, ইট ইজ চেংচুৰী ইন মৰিগাঁও। ইট ইজ এ ৱাইল্ড লাইফ চেংচুৰী ইন মৰিগাঁও। এইটো পবিতৰাৰ বিষয়ে শুদ্ধ। তাৰপিছত নেক্সট কুৱেশ্যনলৈ গৈ আছোঁ। দ্য অনলি সৈনিক স্কুল অফ আছাম ইজ এট? অসমৰ একমাত্ৰ সৈনিক বিদ্যালয় ক'ত অৱস্থিত? এইটো আমি সকলোৱে জানো, গোৱালপাৰা। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ, অসমৰ একমাত্ৰ সৈনিক স্কুল। তাৰপিছত নেক্সট কুৱেশ্যনলৈ গৈ আছোঁ। দ্য ফাৰ্ষ্ট এছামিজ ফিল্ম টু বি এৱাৰ্ডেড দ্য বেষ্ট ফিচাৰ ফিল্ম এট দ্য নেশ্যনেল ফিল্ম এৱাৰ্ডছ ৱাজ দ্য? ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত বৈশিষ্ট্যপূৰ্ণ ছবিৰ সন্মান লাভ কৰা প্ৰথম অসমীয়া ছবি আছিল, আপোনালোকে জানে, ভূপেন হাজৰিকাৰ ছবি। সেইটো হৈছে হালধীয়া চৰাই বাওধান খায়। এইখন ছবি ৰাষ্ট্ৰীয় সন্মান লাভ কৰিছিল, হালধীয়া চৰাই বাওধান খায়। সেইটো মুভি কোনে হেৰি কৰিছিল? ভূপেন হাজৰিকা, মনত ৰাখিব। তাৰপিছত নেক্সট কুৱেশ্যনলৈ গৈ আছোঁ। হুইচ ভিটামিন ইজ পাৰ্মানেণ্টলি প্ৰেজেণ্ট ইন দ্য লেমন এণ্ড আমলা? নেমু আৰু আমলাত কোনটো ভিটামিন প্ৰদান কৰি থাকে? তো আমি সকলোৱে জানো, এইটো ভিটামিন চি, স্কাৰ্বি। এইটো ভিটামিন চিৰ অভাৱত আমাৰ স্কাৰ্বি ৰোগ দেখা দিয়ে। আপোনালোকে যে নেমু আৰু আমলা খায়, তেনেহ'লে স্কাৰ্বিৰ ৰোগটো কমি যাব। তাৰপিছত নেক্সট কুৱেশ্যনলৈ গৈ আছোঁ। ইন 1942, কুইট ইণ্ডিয়া মুভমেণ্ট ইন ব্ৰিটিছ পুলিচ শ্বুট ডেট কৰ্ণাটকা এণ্ড মুকুন্দা কাকতি? কনকলতা আৰু মুকুন্দা কাকতিক 1942 চনত কোনে শ্বুট কৰিছিল? ব্ৰিটিছ পুলিচে। কোন ঠাইত গুলীয়াই হত্যা কৰিছিল? ঠাইৰ নাম সুধিছে, কোন প্লেচত? তো ইয়াৰ শুদ্ধ আনচাৰ হৈ যাব অপশ্যন এ, গহপুৰ নামৰ ঠাইত এই দুজনক গুলীয়াই হত্যা কৰিছিল ব্ৰিটিছে। তাৰপিছত নেক্সট কুৱেশ্যনলৈ গৈ আছোঁ। দ্য কাৰেঞ্চি অফ জাপান ইজ? জাপানৰ মুদ্ৰা কি?
জাপানৰ মুদ্ৰা হ'ল ইয়েন। অপশ্যন বি ইজ দ্য কাৰেক্ট আনসাৰ। আৰু জাপানৰ কেপিটেলটো মনত ৰাখিব, জাপানৰ কেপিটেল হ'ল আপোনাৰ টকিঅ'। তাৰপিছত নেক্সট কুৱেশ্যনলৈ গৈ আছোঁ। হোৱাট ইজ দ্য ডিষ্টেঞ্চ বিটুইন দ্য টু ছেটছ অফ উইকেটছ অন এ ক্ৰিকেট পিচ? আপোনালোকৰ ক্ৰিকেট পিচৰ যে ডিষ্টেঞ্চটো থাকে সেইটোৰ ডিষ্টেঞ্চটো কিমান? ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন চি 22 ইয়াৰ্ডছ। আপোনাৰ যে ক্ৰিকেটৰ পিচখন যে থাকে এনেকুৱা, ইয়াতে বেট ধৰে, ইয়াৰ পৰা বলিং কৰে, এইখিনি ইয়াৰ দূৰত্বটো কিমান? 22 ইয়াৰ্ডছ মনত ৰাখিব। আৰু এই ইয়াৰ্ডছ এইটো একক, আপোনাৰ দৈৰ্ঘ্যৰ লগত তুলনা কৰা হয়, মনত ৰাখিব ইয়াৰ্ডছ। তাৰপিছত নেক্সট কুৱেশ্যন, হু ডিজাইন দ্য নেশ্যনেল ফ্লাগ অফ ইণ্ডিয়া? ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা কোনে ডিজাইন কৰিছিল? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনছ। অপশ্যন বি ইজ দ্য কাৰেক্ট আনসাৰ, পিংগলি ভেংকাইয়ু। পিংগলি ভেংকাইয়ু ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা ডিজাইন কৰিছিল। তাৰপিছত নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান বৰ্ণ ওমেন টু গ' টু স্পেচ? মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয় জন্মৰ প্ৰথমগৰাকী মহিলা কোন আছিল? হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান বৰ্ণ ওমেন টু গ' টু স্পেচ? তো ইয়াৰ শুদ্ধ আনসাৰ হৈ যাব অপশ্যন চি, কল্পনা চাওলা। কল্পনা আছিল ভাৰতৰ প্ৰথমগৰাকী মহিলা ব্যক্তি যি মহাকাশলৈ গৈছিল। আৰু ক'ৰ পৰা গৈছিল কল্পনা চাওলা? আমেৰিকাৰ পৰা গৈছিল, মনত ৰাখিব, USA। তাৰপিছত নেক্সট কুৱেশ্যনলৈ গৈ আছোঁ। হাজোক কোন তিনিটা ধৰ্মৰ সংগম বুলি গণনা কৰা হয়? হাজোত আমি বৌদ্ধজিম, হিন্দুজিম আৰু ইছলাম এই তিনিটা ধৰ্মৰ সংগম বুলি গণনা কৰা হয়, কিয়নো হাজোত ইছলাম ধৰ্মৰ তীৰ্থস্থান আছে, হিন্দু ধৰ্মৰ তীৰ্থস্থান আছে আৰু বৌদ্ধ ধৰ্মৰ তীৰ্থস্থান, এই তিনিটাই তাতে আছে। তাৰপিছত নেক্সট কুৱেশ্যন গৈ আছোঁ। হুইচ এমং দ্য ফলোইং ইজ নট ইনক্লুড ইন দ্য 8th শিডিউল এজ পাৰ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া? ভাৰতৰ সংবিধান অনুসৰি তলৰ কোনটো অষ্টম সূচীত অন্তৰ্ভুক্ত নহয়? ইয়াৰ শুদ্ধ আনসাৰ হৈছে কাৰ্বি। সান্থাইল, বড়ো, মিথাইল এই তিনিটা অষ্টম অনুসূচীৰ অন্তৰ্ভুক্ত, মনত ৰাখিব। তাৰপিছত নেক্সট কুৱেশ্যনলৈ গৈছোঁ। হু ৰোট দ্য সপ্তাংকাণ্ডা ৰামায়ণ? সপ্তাকাণ্ড ৰামায়ণা এ ট্ৰান্সলেশ্যন অফ বাল্মীকি ৰামায়ণ ইন আছামিজ? অসমীয়া বাল্মীকি ৰামায়ণৰ অনুবাদ সপ্তাকাণ্ড ৰামায়ণ কোনে ৰচনা কৰিছিল? তো এইটো মাধৱ কন্দলীয়ে কৰিছিল। শুদ্ধ আনসাৰ হৈছে অপশ্যন চি, এক মিনিট, মাধৱ কন্দলী। অপশ্যন চি ইজ দ্য কাৰেক্ট আনসাৰ। মাধৱ কন্দলীয়ে ৰামায়ণৰ সপ্তাকাণ্ড বাল্মীকি অসমীয়ালৈ অনুবাদ কৰিছিল, মনত ৰাখিব, অসমীয়া ট্ৰান্সলেশ্যন কৰিছিল মাধৱ কন্দলী। আৰু মাধৱ কন্দলী কোন আছিল? মাধৱ কন্দলী শ্ৰীমন্ত শংকৰদেৱৰ গুৰু আছিল, মনত ৰাখিব। আৰু মাধৱদেৱৰ গুৰু কোন আছিল? শ্ৰীমন্ত শংকৰদেৱ, মনত ৰাখিব। প্ৰথম হ'ল মাধৱ কন্দলী, তাৰপিছত ইয়াৰ শিষ্য হ'ল শ্ৰীমন্ত শংকৰদেৱ, তাৰপিছত শ্ৰীমন্ত শংকৰদেৱৰ শিষ্য হ'ল মাধৱদেৱ, মনত ৰাখিব। তাৰপিছত নেক্সট কুৱেশ্যনলৈ গৈছোঁ। হু এমং দ্য ফলোইং ইজ দ্য এণ্টি কৰাপশ্যন অথৰিটি টু ৰিপ্ৰেজেণ্ট দ্য পাব্লিক ইণ্টাৰেষ্ট? জনস্বাৰ্থক প্ৰতিনিধি কৰিবলৈ তলৰ কোনটো দুৰ্নীতি বিৰোধী কৰ্তৃপক্ষ? ইয়াৰ শুদ্ধ আনসাৰ হৈ যাব অপশ্যন বি, লোকপাল। লোকপাল হৈছে দুৰ্নীতি বৃদ্ধি কৰিবলৈ বিৰোধী কৰ্তৃপক্ষ, লোকপাল। In which year was the Armed Forces Special Powers Act AFSPA was passed? কোন চনত সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন যাক AFSPA গৃহীত কৰা হৈছিল? মনে ৰাখিব, AFSPA সম্পূৰ্ণ নামটো কি আপোনালোকে মনে ৰাখিব, এইটো আৰ্মড ফ'ৰ্চ স্পেচিয়েল পাৱাৰ্ছ এক্ট আপোনালোকে মনে ৰাখিব, এইটো আহিব পাৰে। তো এইটো গৃহীত কৰা হৈছিল 1958 চনত গৃহীত কৰা হৈছিল, মনে ৰাখিব। তাৰপিছত নেক্সট কুৱেশ্যনলৈ গৈ আছোঁ। হু ওন দ্য মেন্স ছিংগলছ এট ফ্ৰান্স অপেন 22? 2022 চনত ফ্ৰান্স অপেনত পুৰুষৰ একক শাখাত কোনে জয়লাভ কৰিছিল? তো ইয়াৰ শুদ্ধ আনসাৰ হৈ যাব ৰাফেল নাডাল। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনসাৰ, ৰাফেল নাডালে পুৰুষৰ
শাৰীত জয়লাভ কৰিছিল। হোৱাৰ ইজ আছাম ওমেন্স ইউনিভাৰ্চিটি লোকেটেড? অসম মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত? এইটো যোৰহাটত অৱস্থিত। অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ। অসম মহিলা বিশ্ববিদ্যালয় মনত ৰাখিব। তাৰপিছত নেক্সট কুৱেশ্যনলৈ গৈ আছোঁ। ইন হুইচ ডিষ্ট্ৰিক্টছ ইন দ্য নুমলীগড় ৰিফাইনাৰী লোকেটেড? নুমলীগড় শোধনাগাৰ কোনখন জিলাত অৱস্থিত? এইটো আমাৰ গোলাঘাট জিলাত অৱস্থিত মনত ৰাখিব। নুমলীগড় ৰিফাইনাৰী গোলাঘাট জিলাত অৱস্থিত। তাৰপিছত নেক্সট কুৱেশ্যনলৈ গৈ আছোঁ। দ্য টোকলাই টি ৰিচাৰ্চ ইনষ্টিটিউট ইজ ইন হুইচ চিটি? টোকলাই চাহ গৱেষণা প্ৰতিষ্ঠান কোনখন চহৰত অৱস্থিত? তো এইটো যোৰহাটত অৱস্থিত, আমি সকলোৱে জানো। পুৰণি চাহ গৱেষণা কেন্দ্ৰ যোৰহাট। তাৰপিছত নেক্সট কুৱেশ্যনলৈ গৈ আছোঁ। হু ৱাজ দ্য ফাউণ্ডাৰ অফ মোগল এম্পায়াৰ ইন ইণ্ডিয়া? ভাৰতত মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? এইটো হৈছে বাবৰ। আৰু বাবৰ আৰু ইব্ৰাহিম লোডিৰ মাজত পানিপথৰ প্ৰথম যুদ্ধ হৈছিল মনত ৰাখিব। এই পানিপথৰ যুদ্ধত বাবৰে জয়লাভ কৰিছিল আৰু তেতিয়াই এই মোগল সাম্ৰাজ্যৰ জন্ম হৈছিল। ইব্ৰাহিম লোডিক হেৰুৱাই বাবৰ হৈ পৰিল ভাৰতৰ মোগল সাম্ৰাজ্যৰ প্ৰথম প্ৰতিষ্ঠাপক। আৰু কেতিয়া হৈছিল এইটো? 1526 মনত ৰাখিব। পানিপথৰ প্ৰথম যুদ্ধ। আৰু পানিপথৰ দ্বিতীয় যুদ্ধ 1556 আৰু পানিপথৰ তৃতীয় যুদ্ধ আপোনাৰ 1571 মনত ৰাখিব। তাৰপিছত নেক্সট কুৱেশ্যনলৈ গৈ আছোঁ। দ্য ফাৰ্ষ্ট এছামিছ ৰাইটাৰ টু ৰিচিভ দ্য জ্ঞানপীঠ এৱাৰ্ড ৱাজ? জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমজন অসমীয়া সাহিত্যিক আছিল কোন? বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনছ। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য প্ৰথমজন ব্যক্তি যোনে জ্ঞানপীঠ বঁটা লাভ কৰিছিল। ক'ৰ পৰা লাভ কৰিছিল? অসমীয়া। প্ৰথমজন অসমীয়া মনত ৰাখিব। হুইচ অফ দ্য ফলোইং ইজ নট ইন দ্য লাইফ চাইকেল অফ বাটাৰফ্লাই? তলৰ কোনটো পখিলাৰ জীৱন চক্ৰত নাথাকে? তো পখিলাৰ জীৱন চক্ৰত আমাৰ এই তিনিটাই থাকে, ইক্স, পেফা, কেটেৰি, পিৰলা। তো টেটফল নাথাকে, এইটো হ'ব ইয়াৰ শুদ্ধ আনচাৰ। নাথাকে বুলি কৈছে, চ' এইটো অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ। টেটফল নাথাকে। The streamlining of land revenue related service scheme of the government Assam is better known as বসুন্ধৰা। নতুনকৈ এইটো আহিছে বসুন্ধৰা। মাটিৰ ওপৰত আপোনালোকে এটা ৱেবছাইট দেখিবলৈ পাব, অসমৰ ৱেবছাইট। এইটো বসুন্ধৰা বুলি কোৱা হয়। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে লঞ্চ কৰিছে। তো ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন বি বসুন্ধৰা। নেক্সট কুৱেশ্যনলৈ গৈ আছোঁ। হু ৱাজ দ্য ফাদাৰ অফ লতা মংগেশকাৰ? লতা মংগেশকাৰৰ পিতৃ কোন আছিল? ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন এ দীননাথ মংগেশকাৰ। দীননাথ মংগেশকাৰ আছিল লতা মংগেশকাৰৰ পিতৃ। তাৰপিছত নেক্সট কুৱেশ্যনলৈ গৈছোঁ। হু কম্প'জ দ্য টন অ মোৰ আপোনাৰ দেশ? অ মোৰ আপোনাৰ দেশ সুৰ কোনে ৰচনা কৰিছিল? এইটো আমাৰ অসমৰ ৰাষ্ট্ৰীয় সংগীত, অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ। আৰু ৰাষ্ট্ৰীয় সংগীত জন গণ মন আপোনালোকে জানে। তো এইটো কোনে সুৰ প্ৰদান কৰিছিলে? তো ইয়াৰ শুদ্ধ আনচাৰ হৈ যাব কমলা প্ৰসাদ আগৰৱালা। কমলা প্ৰসাদ আগৰৱালাই এইটো কৰিছিলে। আৰু এইটো কোনে লিখিছিলে? লক্ষ্মীনাথ বেজবৰুৱা মনত ৰাখিব। লক্ষ্মীনাথ বেজবৰুৱা। এই দুটাৰ মাজত আপোনালোকে কনফিউশ্যন নলগাব। তাৰপিছত নেক্সট কুৱেশ্যনলৈ গৈ আছোঁ। হুইচ এমং দ্য ফলোইং প্লেচ হেজ ৰিচিভ দ্য GI টেগ ফৰ ইট ইজ লিচি? তলৰ কোনখন ঠাইয়ে লিচুৰ বাবে GI টেগ লাভ কৰিছে? তো ইয়াৰ শুদ্ধ আনচাৰ হৈ যাব অপশ্যন তেজপুৰ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ। তেজপুৰে লিচিৰ বাবে কি কৰিছে? GI টেগ লাভ কৰিছে। তাৰপিছত নেক্সট কুৱেশ্যন। হোৱাট ইজ দ্য ফৰ্ম অফ দ্য ওৱান এক্ট প্লে মেড পপুলাৰ বাই শ্ৰীমন্ত শংকৰদেৱ নন এজ? শ্ৰীমন্ত শংকৰদেৱ জনপ্ৰিয় কৰি তোলা এক নাট্যখনৰ ৰূপ কি? তো ইয়াৰ শুদ্ধ আনচাৰ হৈ যাব অপশ্যন এ অংকীনাট। শ্ৰীমন্ত শংকৰদেৱৰ এক নাটকৰ নাম অংকীনাট মনত ৰাখিব। নেক্সট কুৱেশ্যন। হুইচ এমং দ্য ফলোইং ক্ৰাইটেৰিয়া নিড নট টু বি ফুলফিল টু বিকাম এ মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট? ভাৰতত সংসদৰ সদস্য হ'বলৈ তোৰ কোনটো মাপকাঠি পূৰণ প্ৰয়োজন নাই? এইটো ইয়াৰ শুদ্ধ আনচাৰ হ'ব মাষ্ট বি ক্লাছ 10 লেভেল অফ এক্সামিনেশ্যন। এইটো আপোনাৰ দৰকাৰ নাই। আপোনাৰ 8 পাছ হ'লে আপোনালোকে MP ইলেকশ্যন খেলিব পাৰিব। কিন্তু বাকীবিলাক মেণ্ডেটৰী দৰকাৰী। কি আছে? মাষ্ট বি চিটিজেন অফ ইণ্ডিয়া। ভাৰতৰ
সিটিৰ নাগৰিক হ'ব লাগিব মাষ্ট নট লেছ দেন 25 ইয়াৰ্ছ 25 ইয়াৰ্ছৰ তলত হ'ব নালাগিব। 3 নম্বৰত আছে মাষ্ট বি ভোটাৰ ইন এনি কনষ্টিটুৱেঞ্চি আপোনালোকৰ ভোটাৰ অধিকাৰ থাকিব লাগিব ভোটাৰ লিষ্টত আপোনালোকৰ নাম থাকিব লাগিব মানে ভোটাৰ হ'ব লাগিব আপোনালোকে ভাৰতৰ। তো এই তিনিটা কম্পালচাৰী আপোনালোকে হ'বই লাগিব। কিন্তু ডি মাষ্ট পাছ দ্য ক্লাছ 10 লেভেল এক্সামিনেশ্যন আপোনালোকে মেট্ৰিক পাছ নহ'লেও হ'ব মন ৰাখিব। তাৰপিছত নেক্সট কুৱেশ্যনলৈ গৈ আছোঁ। হু ইজ দ্য ফাৰ্ষ্ট এথলেট ফ্ৰম আছাম টু উইন এ মেডেল ইন দ্য ছামাৰ অলিম্পিক্স গ্ৰীষ্মকালীন অলিম্পিক পদক লাভ কৰা অসমৰ প্ৰথমজন খেলুৱৈ কোন? ৱাও ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো শুদ্ধ আনচাৰ হ'ব ভাগেশ্বৰ বৰুৱা। আৰু এইবেলি প্ৰথম কোনে পাইছে 2024 চনত যে অলিম্পিক গেম হৈ গ'ল খেলখন হৈ গ'ল পেৰিছত তো পেৰিছত হৈছে তো অসমৰ পৰা কোনে ৰূপৰ পদক লাভ কৰিছে? নীৰজ চোপ্ৰা মন ৰাখিব নীৰজ চোপ্ৰা মন ৰাখিব। আৰু এইবাৰ এটা ৰূপৰ পদক আৰু 5টা আমাৰ ব্ৰঞ্জ লাভ কৰিছে ইণ্ডিয়াৰ পৰা। আৰু প্ৰথমজন আছিল ভগেশ্বৰ বৰুৱা মন ৰাখিব। ক'ত হৈছিল? পেৰিছত মন ৰাখিব পেৰিছত ফ্ৰান্সৰ ৰাজধানী পেৰিছত হৈছিল। আৰু নেক্সট ক'ত হ'ব? এইটো আমেৰিকাত হ'ব আমেৰিকাৰ ৰাজধানী এইটো হ'ব। আৰু এই অলিম্পিক গেমছ কিমান বছৰ মূৰে মূৰে হয়? আমাৰ 4 বছৰ মূৰে মূৰে হয়। তো এতিয়া 24ত হৈ গ'ল আৰু নেক্সট 2028ত হ'ব মন ৰাখিব। নেক্সট কুৱেশ্যনলৈ গৈ আছোঁ। ৱেটাৰ ইজ কষ্ট দ্য ডিউ টু লেক অফ হুইচ অফ দ্য ফলোইং আৱাৰ ফুড আমাৰ খাদ্যত তলত দিয়া কোনটোৰ অভাৱৰ বাবে গৈত্ৰী হয়? তো আইৰণৰ কাৰণে হয় আমি সকলোৱে জানো আইৰণৰ কাৰণে আইৰণৰ অভাৱ হ'লে আমাৰ কি হয়? গৈত্ৰী ৰোগ হয়। ডিঙিত আপোনালোকে যে ফুলা দেখা পায় সেইটো আইৰণৰ কাৰণে হয়। তাৰপিছত নেক্সট কুৱেশ্যন গৈ আছোঁ। দ্য ফাৰ্ষ্ট আছামিজ ওমেন টু উইন পদ্মশ্ৰী এৱাৰ্ড ৱাজ পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন আছিল? অসমীয়া মহিলা মন ৰাখিব ইয়াতে অসমীয়া মহিলাৰ কথা কৈছে। ইয়াৰ শুদ্ধ আনচাৰ হৈ যাব অপশ্যন বি নলিনীবালা দেৱী পদ্মশ্ৰী এৱাৰ্ড লাভ কৰিছিল অসমৰ পৰা ফাৰ্ষ্ট নলিনীবালা দেৱী। তাৰপিছত নেক্সট কুৱেশ্যন গৈছোঁ। হুইচ অফ দ্য ফলোইং চিটি হেজ এ চি পোৰ্ট তলৰ কোনখন চহৰৰ সাগৰীয় বন্দৰ আছে? কলকাতা প্ৰাচীনতম সাগৰীয় বন্দৰ ব্ৰিটিছসকলে ইয়াতে পোৰ্ট বনাইছিল। তো ইয়াতে আপোনালোকে ব্ৰিটিছসকলে ইয়াতে প্ৰথমে ইয়াতে ব্যৱসায় কৰিবলৈ আহিছিল। প্ৰথমত আহিছিল কালিকট বিমান পৰ্টত তাৰপিছত আহিছিলে কলকাতাত আৰু কলকাতা ইহঁতৰ মেইন চিটি আছিল। তো এইটো সাগৰীয় পোৰ্ট হয় ইয়াৰ পৰা জাহাজ আদি যাব পাৰে। নেক্সট কুৱেশ্যনলৈ গৈ আছোঁ। হুইচ ৰিজন ইজ ঝুম কাল্টিভেশ্যন ইউজুৱেলি প্ৰেক্টিচ ইন সাধাৰণতে কোনটো অঞ্চলত ঝুম খেতি কৰা হয়? ঝুম খেতি কৰা হয় আমাৰ পাহাৰ চাইডত হিল চাইডত। অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ। The Ranghar was constructed during the reign of ৰংঘৰ কাৰ দিনত নিৰ্মাণ কৰা হৈছিল? স্বৰ্গদেউ প্ৰমত্ত সিংহ। শুদ্ধ আনচাৰ হৈছে অপশ্যন ডি প্ৰমত্ত সিংহ স্বৰ্গদেউ প্ৰমত্ত সিংহৰ দিনত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল মন ৰাখিব। নেক্সট কুৱেশ্যন। হুইচ এম্পায়াৰ built the popularly known as গ্ৰেণ্ড ট্ৰাংক ৰোড অফ ইণ্ডিয়া কোন সম্ৰাটে ভাৰতৰ জনপ্ৰিয় গ্ৰেণ্ড ট্ৰাংক ৰোড নিৰ্মাণ কৰিছিল? তো এইটো নিৰ্মাণ কৰিছিল অপশ্যন ডি শ্বেৰশাহ চুৰী গ্ৰেণ্ড ট্ৰাংক ৰোড বুলি কোৱা হয় আপোনালোকে মন ৰাখিব শ্বেৰশাহ চুৰী। হোৱাট ডিড দ্য জৱাহৰলাল নেহৰু ৰোড দ্য বুক ডিস্কভাৰী অফ ইণ্ডিয়া জৱাহৰলাল নেহৰুৱে ক'ত লিখিছিল ডিস্কভাৰী অফ ইণ্ডিয়া নামৰ গ্ৰন্থখন? তো ইয়াৰ শুদ্ধ আনচাৰ হৈ যাব আহমেদাবাদ যিটো ফৰ্ট আছে তাতে জৱাহৰলাল নেহৰু লিখিছিল ডিস্কভাৰী অফ ইণ্ডিয়া ক'ত লিখিছিল? আহমেদাবাদ ফৰ্ট। তাতে আহমেদাবাদ ফৰ্টত অশোকে বহুত ইনস্ক্ৰিপশ্যন লিখিছে আপোনালোকে জানে তাতে জৱাহৰলাল নেহৰু এইটো লিখিছিল দ্য ডিস্কভাৰী অফ ইণ্ডিয়া। নেক্সট কুৱেশ্যন। হুইচ এক্ট ব্ৰিটিছ ইণ্ডিয়া হেড দ্য জালিয়ানৱালা মেছাকাৰ ক্ৰ'ট গেডাৰ টু প্ৰটেষ্ট ব্ৰিটিছ ইণ্ডিয়াৰ কোনখন আইনত জালিয়ানৱালা হত্যাকাণ্ড ৰাজ্য প্ৰতিবাদ সাব্যস্ত কৰিছে? এইটো হৈছে ৰাওলাট এক্ট। ৰাওলাট এক্টৰ কাৰণে
আমাৰ জালিয়ানৱালাবাগ হত্যাকাণ্ড ঘটনা হৈছিল। আৰু ইয়াতে এটা ইণ্টাৰেষ্টিং ঘটনা আছে, আপোনালোকে জানি থ'ব। এই জালিয়ানৱালাবাগৰ হত্যাকাণ্ড দেখি আমাৰ জাতীয় সংগীতৰ কবি ৰবীন্দ্ৰনাথ ঠাকুৰে কি কৰিছিলে, ব্ৰিটিছে দিয়া উপাধি নাইট উপাধি তেওঁ ঘূৰাই দিছিলে। কি কৈছে, আমাৰ এইটো উপাধি আমাক নালাগে। এনেকুৱা এটা জঘন্য কাণ্ড সেই দেখিবলৈ পাইছিল, যিটো জালিয়ানৱালাবাগৰ হত্যাকাণ্ড বুলি আমি কোৱা হয়। তেওঁ উপাধি ঘূৰাই দিছিলে। আৰু এই জালিয়ানৱালাবাগ হত্যাকাণ্ড কিহৰ কাৰণে হৈছিলে? ৰাওলাট এক্ট। তারপর নেক্সট কোশ্চিন, ইন হুইচ প্লেস ডিড ইন্ডিয়া টেস্ট ইট ইজ ফার্স্ট নিউক্লিয়ার ডিভাইস? কোন ঠাইত ভারতে প্রথম পারমাণবিক যন্ত্র পরীক্ষা করেছিল? তো এটা হচ্ছে পোখরান। আর ভারতীয় পৃথিবীর ভিতরে আটাইতকৈ প্রথম এই পারমাণবিক বোমা কোনে এটা হেৰি কৰিছিলে, টেষ্ট কৰিছিলে? টেষ্ট মানে একেবাৰে ইউজ কৰিছিলে, ব্যৱহাৰ কৰিছিলে আমেৰিকাই দুবাৰ। ক'ত কৰিছিলে? দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত। ক'ত কৰিছিলে? নাগাচুৰ আৰু এটা প্লেচৰ নাম পাহৰি গ'লো, কেনেকুৱা আছিল, আপোনালোকে কমেণ্টত জনাব যদি জানে। নেক্সট কুৱেশ্যনলৈ গৈ আছোঁ। হুইচ অফ দ্য ফলোইং ফেষ্টিভেল ইজ ৰিলেটেড টু দ্য ফিল্ম ইণ্ডাষ্ট্ৰী? তলৰ কোনটো উৎসৱ চলচ্চিত্ৰ জগতৰ লগত জড়িত? ইয়াৰ শুদ্ধ আনচাৰ হৈ যাব কেনিছ ফেষ্টিভেল। কেনিছ ফেষ্টিভেল চলচ্চিত্ৰৰ লগত জড়িত, কেনিছ ফেষ্টিভেল। তাৰপিছত নেক্সট কুৱেশ্যন, হুইচ প্লেনেট অফ দ্য সোলাৰ চিষ্টেম লেজ বিটুইন আৰ্থ এণ্ড জুপিটাৰ? সৌৰজগতৰ কোনটো গ্ৰহ পৃথিৱী আৰু বৃহস্পতিৰ মাজত অৱস্থিত? ইয়াৰ শুদ্ধ আনচাৰ হৈ যাব মাৰ্চ। তাৰপিছত নেক্সট কুৱেশ্যন লৈ গৈ আছোঁ। হুইচ আৰ্টিকেল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন গ্ৰাণ্টছ স্পেচিয়েল ষ্টেটাছ টু দ্য ষ্টেটছ অফ নৰ্থ ইষ্ট ইণ্ডিয়া? ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহক বিশেষ মৰ্যাদা প্ৰদান কৰে? তাৰ শুদ্ধ আনচাৰ হৈ যাব অপশ্যন চি 371। আৰ্টিকেল 371 ভাৰত এই আইনৰ অধীনত উত্তৰ পূব ভাৰতৰ সকলো ৰাজ্যক বিশেষ মৰ্যাদা প্ৰদান কৰে। হুইচ ষ্টেটছ অফ ইণ্ডিয়া ডিড দ্য চিপকো মুভমেণ্ট অৰিজিনেটেড ইন? ভাৰতৰ কোনখন ৰাজ্য চিপকো আন্দোলন উৎপত্তি হৈছিল? তাৰ শুদ্ধ আনচাৰ হৈ যাব এ উত্তৰাখণ্ডত। উত্তৰাখণ্ডত কি হৈছিল? চিপকো আন্দোলন হৈছিল, চিপকো আন্দোলন। তাৰপিছত নেক্সট কুৱেশ্যন, হুইচ দ্য কাৰেণ্ট প্ৰেচিডেণ্ট অফ ইউনাইটেড ষ্টেট অফ আমেৰিকা? আমেৰিকাৰ বৰ্তমান ৰাষ্ট্ৰপতি কোন? জো বাইডেন। সকলোৱে জানো জো বাইডেন। আগতে কোনে আছিল? ডনাল্ড ট্ৰাম্প। তাৰপিছত কোন হ'ল? জো বাইডেন। তাৰপিছত নেক্সট কুৱেশ্যন, আণ্ডাৰ হুইচ শিডিউল অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ইজ দ্য নৰ্থ কাছাৰ হিলছ অট'নমাছ কাউন্সিল? নৰ্থ কাছাৰ ইয়াৰ সম্পূৰ্ণ নামটো চাই যাব, নৰ্থ কাছাৰ হিলছ অট'নমাছ কাউন্সিল, NCHAC। নৰ্থ কাছাৰ হিলছ অট'নমাছ কাউন্সিল মনত ৰাখিব। ভাৰতীয় সংবিধানৰ কোনখন সূচীৰ অধীনত উত্তৰ কাছাৰ পাহাৰ স্বায়ত্তশাসিত পৰিষদ গঠন হৈছিল? কোনখন সূচীৰ অধীনত? এইটো হ'ব ইয়াৰ ছিক্স শিডিউলৰ অধীনত। আৰু বড়োলেণ্ড টেৰিটৰিয়েল যে গঠন হৈছে এইটো কোন সূচীৰ অধীনত? ছিক্স শিডিউলৰ অধীনত মনত ৰাখিব। অৰুণোদয় দ্য ফাৰ্ষ্ট এছামিজ লেংগুৱেজ মেগাজিন, অৰুণোদয় প্ৰথম অসমীয়া ভাষাৰ আলোচনী ক'ৰ পৰা প্ৰকাশ পাইছিল? এইটো শিৱসাগৰ জিলাৰ পৰা প্ৰকাশ পাইছিল। অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ, শিৱসাগৰ। তাৰপিছত নেক্সট কুৱেশ্যন লৈ আছো। আজি ভিডিঅ' এইখিনি, অলপ প্ৰব্লেম দি আছে। থেংক ইউ। আৰু আপুনি যদি আমাৰ চেনেলত নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আমি অহা এডিআৰৰ কাৰণে বহুত ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকৰ কাৰণে লৈ আহিম। থেংক ইউ।